কাপোৰ আছে। হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৱে ভালে আছে। বহুত দিন ধৰি মই ডেইলি ব্লগ দিয়াই নাই, টিফিন চিৰিজ দি আছিলোঁ। তো টিফিন চিৰিজখিনি এতিয়া সমাপ্ত কৰিছোঁ অলপ দিনলৈ, আকৌ ডেইলি ব্লগ ষ্টাৰ্ট কৰিছোঁ। তেন্তে আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। ধুইছোঁ, কাপোৰখিনি মেলিব আমাৰ তাত জেগা নাই, সেইকাৰণে চাদৰ ওপৰলৈকে আহিছোঁ আৰু কাপোৰখিনি মেলিব। দম কাপোৰ আৰু এইখিনি ধুব আছে। খানা ৰেডি কৰি আছোঁ। এয়া ব্ৰকলি মই ষ্টিম কৰিম। ষ্টিম কৰি হাজবেণ্ডৰ মই দুয়োটাই খাই ভাল পাওঁ। আৰু বন্ধাকবি, আলু আৰু মটৰ দিয়াই নাই, মটৰ ভাজি, তাৰপিছত ভাত চালাড এনেকৈ বনাম আৰু চিম্পলকৈ। আজি সোমবাৰ যিহেতুকে। কালি বজাৰৰ পৰা অনা মটৰ এয়া ওলোৱাই নাই, জেগাই নাই থ'বৰ কাৰণে। আৰু বন্ধাকবি তৰকাৰী মটৰ কেইটামান নহ'লে ভালেই নালাগে, নহয়নে বাৰু? কালি বজাৰলৈ যাওঁতে পূৰা বৰষুণে পালে আৰু মটৰ পাহৰিয়ে গৈছিলোঁ। তাৰপিছত মই ইফালে সিফালে চাই আহিছোঁ দোকানবোৰলৈ, তেতিয়া কি থাকি গ'ল মনত পৰে বুলি, তেতিয়া মটৰ দেখিলোঁ। তাৰপিছত তেতিয়া মনত পৰিলে কালি মটৰৰ দামটো বাঢ়ি আছে বজাৰত। বৰষুণ দিছে যদিও দাম একদম কমোৱা নাই বস্তুৰ। 1 কেজি 50 টকা দি আনিছোঁ। আমাৰ তাত চাগে 1 কেজি চাগে 10-20 টকা হৈ আছে। ইয়াত বস্তু দামেই নকমিলে, ছিজনেই চেজ হ'ব হ'ল। এতিয়া মটৰ ছিজনেই চেজ হ'ব হৈছে, কিন্তু এতিয়ালৈকে দাম নাই কমা। এইখিনি এনেকেই থৈ দিওঁ আৰু। এতিয়া দালিখিনি ফাৰ্ষ্ট বহাই লওঁ। আমি প্ৰায় মগু দালিয়ে খাওঁ। মগু দালিটো বেছিকৈ আমনি লাগিলে মচুৰ দালি অকণমান মিলাই দিওঁ। এই বুট কেইটামান তিয়াই থৈ দিছিলোঁ। কেঁচা বুটটো অলপ সূতা হ'লে মই খাই ভাল পাওঁ। যোনে যোনে মোৰ ভিডিঅ' চাই থাকে আৰু মোৰ ব্লগখিনি আগতে চাইছে, তেখেতসকলেতো গম পায়েই মই যোনখিনি চব্জি বইল কৰি বনাব পাৰি সেইখিনি মই বইল কৰিয়ে বনাওঁ। বইল কৰি অকণমান তেল মাৰি দিওঁ, তেতিয়া কম তেলতে খানা বনাব পাৰি। এতিয়া মই বন্ধাকবিখিনি প্ৰেছাৰ কুকাৰত দি পানী ব্যৱহাৰ নকৰোঁ, কাৰণ ধুওঁতেতো পানী আছেই আৰু ইয়াৰ পৰাতো পানী ওলাবই। আৰু মই অকণমান নিমখ দি ধুনীয়াকৈ 2টা চিটি মাৰি লওঁ। চালাডৰ কাৰণে 2টা গাজৰ, এফাল বিটৰুট, জলকীয়া, বিলাহী, পিঁয়াজ এনেকৈ দিওঁ আৰু। দালিও হৈ গ'ল, মই এতিয়া ভাতকেইটা বনাই লওঁ। দেৱীসকলকে চাই থাকিব দেই। বৰষুণ দিব পাৰে, সেইকাৰণে কাপোৰখিনি বাহিৰৰখিনি নিব আহিলোঁ। এয়া ব্ৰকলি বইল, তাৰ ওপৰত চিলি ফ্লেক্স আৰু নিমখ দি দিছোঁ। ভাত, নেমু, জলকীয়া, চালাড, তিয়ঁহ আৰু এয়া বন্ধাকবি, আলু, মটৰ ভাজি আৰু এয়া দালি। এতিয়া আমি জলদিকে ভাতটো খাই লওঁ। আৰু একদম কালাৰফুল হৈছে আজি, দেখিয়ে মোৰ মনটো ভাল লাগি গৈছে।
কাপোৰ কানি জাপি মেলি আজৰি হৈ এতিয়া সন্ধিয়াৰ গ্ৰীণ টি একাপ বনাই আনিছোঁ আৰু পানীৰ বটল ভৰাই আনিছোঁ। এতিয়া খাই আৰু মই কাম কৰিম। ডালিয়াখিনি ভাজি পেলাই মই কুকাৰত দি লৈছোঁ আৰু ভেজিটেবলখিনি মই ভাজি আছোঁ। ডালিয়া, আচাৰ, পাপৰ, চালাড, পিঁয়াজ অকণটো লাগিবই আৰু ডালিয়া লগত এয়াই। তেন্তে আজি ডেইলি ভ্লগটো ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।